লাহে লাহে মন্ত্ৰী এমএলএ বিলাকে যে আমাক পৰামৰ্শ দিবলৈ লৈছে এটো কি কথা বাৰু বুলে বহুত ভাল মানুহ তেওঁলোকৰ আদৰ্শটো আমাক লবলৈ কৈছে তেতিয়াও বেলেগ কথা কিন্তু তেওঁলোক হল আপোনালোকে নিজে জানে তেওঁলোক হল কি দলৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু আজি আপোনালোকক প্ৰথমতে কওঁ অশোক সিংহাল আৰু এই অশোক সিংহাল কোন সুপাৰ চাকাৰৰ নামত কিমান কোটি কোটি টকা লুণ্ঠন কৰিলে আপোনালোকে নিশ্চয় গম পায় আৰু এই সুপাৰ চাকাৰৰ এটো 2 নম্বৰী এজনে কি কৈছে জানেনে গাহৰি মাংস খোৱাটো বেয়া গাহৰি মাংস খাব নালাগে এটা সিংৰা খালে বুলে কি হয় 3 কিলোমিটাৰ খুজ কাহিব পাৰে আৰু ইফালে মামায়ে কৈছে কি জাকে তাকে ভাড়া দিব নালাগে চিনাকি মানুহকে ভাড়া দিব লাগে আৰু এফালে মলুৱা কথাই তেওঁটো কথাই বেলেগ কোনো কথা নুশুনে কাৰণ কিয় নুশুনে গৰুচুৰৰ সৰ্দাৰ আৰু এই দলটোৱে সৰ্দাৰৰ দলটোৱে মামাৰ বাদেটো গৰুচুৰৰ লগত প্ৰায়খিনিয়ে জড়িত আছে আৰু সেই দলটোৱে কি কৰিছে এতিয়া বুলে হেৰি তেওঁলোকক ফুৰি পেলাইহে আমি কি কৰিব লাগিব ঘৰ ভাড়া দিব লাগিব আৰু কাক দিব লাগিব চিনাকি মানুহক আপোনালোকে এতিয়া কওকচোন চিনাকি মানুহক ঘৰ ভাড়া দিম নে অচিনাকি মানুহক ঘৰ ভাড়া দিম আৰু চিনাকি মানুহক ঘৰ ভাড়া দিয়াৰ পিছত তাতো এখন হ'ব মানে ৰামলীলা হয় না নহয় আজিকালিতো জানেই ইটুৱে কিটুৰ বদনাম গোৱা কিটুৱে কিটুৰ বদনাম গোৱা গতিকে চিনাকি মানুহ আকৌ পাবও লাগিব নহয় হয় না নহয় আৰু গুৱাহাটীখনত বাৰু সব চিনাকি হৈ পেলাই হেতু হেৰি হয় ন মানে ভাড়া ঘৰ যেতিয়া বিচাৰি আহিব তেওঁলোকৰ সা চিনাকিটো লয় আৰু সকলো ডকুমেন্টছ লৈ পেলাইহে হেৰি দিয়ে ভাড়া দিয়ে আৰু থানাৰ লগত যোগাযোগ কৰি লয় তেনেকে আমিও দিছিলো আৰু কিন্তু এতিয়া নিদিয়া হলো দিয়কচোন এইবিলাক আৰু ৰাম গতিকে কৈ থলো কথাটো এতিয়া এনেই থাকক এইবিলাক ভাড়া দি মৰিবলে নাই আৰু আপোনালোকে সকলোৱে জানে কথাটো মামায়ে যিটো কথা কৈছে ভাড়া দিয়া কথা আৰু এটা সাইডৰ পৰা ঠিকই কৈছে আৰু এটা সাইডৰ পৰা হেতু ঠিক কোৱা নাই আৰু সকলো মানে ভাড়াটিয়া বিলাকেই হওক বা ভাড়াটিয়া মালিক বিলাকেই হওক যদি চাই চিন্তি নিদিয়ে এটো মানে পৰিবেশ হেৰিত আৰু এটো অৱস্থাত মানে অসমৰ এটো অৱস্থাত তেন্তে হলে বহুত দুৰ্যোগ হ'ব আপোনালোকে সকলোৱে গম পায় 15 আগষ্টৰ আগত কোনোবা কি এখন হেৰি পাহৰি গৈছো এই মুহূৰ্তত মই কোনোবা ৰান্ধনীৰ ৰূপত আছিল এই কোনোবা লিংমেন গম পাইছে নে হেৰি আলফাৰ লিংমেন আছিল বুলি কৈছে এটা কিমান দূৰ সঁচা মিছা সেইবিলাক নাজানো আৰু এনেকুৱা অপৰাধজনিত মানে সংখ্যা বাঢ়িছে গুৱাহাটীখনত আপোনালোকক কি কম সৰুৰ পৰা একে মাত ফুটাৰ পৰা বুলিয়ে ক'ব পাৰি আৰু দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীত পঢ়ি থকা ল'ৰা ছোৱালীও চুৰৰ লগত জড়িত আৰু ঠিক আমাৰ এখিনিটো তেনেকুৱা হৈছে ৱাৰ্নিং দি আছো অৱশ্যে চুৰৰ যোন দিনাখন পাম কালি ৱাৰ্নিং দিছো যোন দিনাখন পাম হাত ভৰি ভাঙি দিম তাত কোনোবা পুলিশ কেছ হয় কিবা কেছ হয় সেইবিলাক কোনো হেৰি নাই মুঠতে ঠাইখন ঠিক থাকিব লাগে আৰু ইমান সৰু সৰু ল'ৰা ছোৱালী অকল মদ ভাং বিড়ি সিগাৰেট এইবিলাক আৰু সেইবিলাক খাই পেলাই কি কৰে ভাড়াটিয়া হিচাপে থাকি লৈ পেলাই মানে নকৰা কিছুমান কাম কৰে আৰু হাতত এন্ড্ৰইড ফোন লৈ পেলাই মানে তাতে সকল ভালখিনিটো নাচাই এইবিলাক ল'ৰা ছোৱালী পঢ়া শুনাও নাই ভালবিলাক নাচাই বেয়াবিলাক চাই কোনো মানে সৰু বাচ্চা হওক কিবা হওক এইবিলাক মানে হেৰি হওক ওলাব নোৱাৰা অৱস্থা হৈছে আৰু এখিনিতে কওঁ মামায়ে হেতু এটা ঠিকই কৈছে কিন্তু সকলোখিনি মামাৰ মতেই নহব আৰু বহুত মানুহ এতিয়া ভাড়া দি পেলাই চলি আছে তেওঁলোকৰ ইনকাম গুৱাহাটীত মুঠতে ভাড়া আৰু কিছুমান মালিকৰো দুখ আছে কিছুমান মালিকে চাই চিন্তি নিদিয়ে আৰু তাত 2 নম্বৰী কাম হেৰি কৰে মানে কমিশনৰ অংকত 2 নম্বৰী কাম কৰিবলৈ দিয়ে আৰু মোটা অংকৰ তেওঁলোকে হেৰি লয় আৰু তাৰ ফলত কি হয় জায়গাখিনি বদনাম হয় আৰু জায়গাখিনি বদনাম হোৱাৰ লগে লগে আপোনালোকক মই কৈছো গুৱাহাটীৰ কিন্তু থলুৱা বাসিন্দা তেওঁলোক নহয় আৰু মামায়ে চাগে হয়তো সেইবিলাকে অপৰাধজনিত সংখ্যা মানে দিনে দিনে বৃদ্ধি হৈছে কাৰণেও হেতু ক'ব পাৰে নাজানো কিন্তু এই যে অশোক সিংহাল এই মানুহজনৰ মানে কথা ক'লে মাথা কাম নকৰা হয় আৰু মামায়ে কালি নে পুৰহি এটা ভিডিঅ'ত কৈছিলে কাক মাটি বেচিব লাগে নালাগে কিন্তু অশোক সিংহালনো কোন হয় আমিতো নাজানো সিংহাল উপাধি মানুহেনো আমাৰ ইয়াত মানে অলিয়ে গলিয়ে সবতে মাটি কিয় লৈছেহি হেতু এটা হয় না নহয় আপোনালোকে সেইবিলাক ধৰিব আকৌ অকল লোকৰ কথা হেৰি কৰি থাকিলে নহব ন কোনে হাগিছে কোনে পাৰিছে কোনে খাইছে বেয়া কমেন্ট কৰিবলৈ আহিলে নহব নহয় গতিকে আপোনালোক চকু খুল খুৱাব লাগিব আৰু মই কোৱা কথাখিনি যদি মিছা আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু
অশোক সিংঘাল আপোনালোকে সকলোৱে গম পায় যোৱা বছৰ তেওঁ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল আৰু তাৰ ফলত যিমান ছুপাৰ চাকাৰ এই সচলত ধৰ্ণাস্থলীত যিমান লাইন পাতি থৈছে দেখিছে নহয় গুৱাহাটীখনত এজাক মানে ভালকে যদি 10টামান গৰু মুটি দিয়ে সেই মানে গৰু মুটটো গুৱাহাটীখনত বানপানী সৃষ্টি হয় আৰু তেওঁ কি কৰে জানেনে হেলিকপ্টাৰত উঠি বোলে বানপানী চাই ফুটা ফুটলিবিলাক চাই মানে ফুটা চাই আৰু সেই ফুটা চোৱা মানুহজনে হেলিকপ্টাৰত উঠি মানে ক'বাত ফুটা বন্ধ হৈ আছে নেকি বোলে চাই তেওঁ নিজে মুখেৰে কৈছে আৰু তাৰ পিছত কি কৰিছে সেইজনে এতিয়া উপদেশ দিয়ে কি গাহৰি মাংস নেখাবি কিবা এতিয়া যিমান আমি ক'লেও গাহৰি মাংস নোখোৱাকে থাকে নেকি কোনোবাই বা এতিয়া যে তেওঁ ক'লে চিংৰা খাই পেলাই গেছ হৈ নমৰিবনে আপোনালোকৰ মানুহে খাব পাৰে আমাৰ তেনেকৈ ল'ৰা ছোৱালীও হ'লেও বা কিবা হ'লেও কেতিয়াবা ক'বাত চিংৰা এটা খাইছে তেতিয়া বেলেগ কথা কিন্তু হোৱাই নোহোৱা আপুনি চিংৰা খোৱা সেইটোনো কথা কয়নে বাৰু আচলতে যাৰ যি মগজত খেলাই নহয় জানো আৰু মামাৰ কথাটো কওঁ মামাৰ কথাটোতো মামাৰে কথা আৰু কিছুমান বহুতো মানে মামাৰ লগৰো কিছুমানে তুলুঙা মন্তব্য কৰে আৰু সেই তুলুঙা মন্তব্যবিলাক মানে এক কথা আছে নহয় বোলে উপদেশতকৈ আৰ্হি ভাল সেইটো কৰি দেখুৱাব লাগিব নহয় জানো তাৰ পিছতহে হ'ব আৰু মামায়ে কৈ আছিলে মাটি বাৰী যাকে তাকে মানে বেচিব নালাগে এতিয়া অশোক সিংঘালকতো আমি চিনি নাপাওঁ অশোক সিংঘালে অলিয়ে গলিয়ে মাটি কেনেকৈ লৈছে সেইটো মামায়ে উত্তৰ দিবনে নিদিয়ে আৰু ৰামদেৱ হওক আমিতো সেইবিলাকক চিনি নাপাওঁ ক'বা ৰামদেৱ কিবা দেৱ আৰু আদানী পিঠানী আমি এইবিলাক চিনি পাওঁ জানো এতিয়া এয়াৰপৰ্টটো যে দি দিলে কেব চালকসকলৰ কিমান হেৰি হৈছিলে মনত আছেনে আপোনালোকৰ তেওঁলোকেতো প্ৰতিবাদ কৰি কৰি হাইৰাং হৈ গৈছিলে যি হৈছিলে এতিয়াতো সেইবিলাক নাই সেয়া কি মামা আমাৰ অসমৰ মানুহ নেকি হেৰি মানুহ নেকি মানে আমাৰ থলুৱা মানুহ নেকি এইবিলাক বিদেশী মানুহ নহয় মানে আমাৰ থলুৱা জনজাতি মানুহ হয় না নহয় আৰু সেইকাৰণে তেওঁলোকে মানে এইবিলাক কৰিব পাৰে আৰু কওঁ শুনক আপুনি মানে কি হৈছে অকল গুৱাহাটীখন উন্নয়ন ক'ত হৈছে জানেনে অকল ব্ৰিজৰ নামত আপুনি এফালৰ পৰা ব্ৰিজ বনাই গৈছে 6 মাইলত আকৌ এফালৰ পৰা মানে ভাগি হেৰিয়ে হৈছে ফাট মেলিছে মাজতে বনাইছিলেহে 6 মাইলকৰ তাৰপিছত আকৌ আপুনি ৰিপেয়াৰিং কৰি বা কিবা ভগদত্তনে কিবা কিবি এখন বনালে অকল মুঠতে এতিয়া গুৱাহাটীত আহিবলৈ হ'লে চাব লাগিব আমি ব্ৰিজ কিখনকে লৈ পেলাই আমাৰ উন্নয়ন হৈছে বুলি মানে কৈ থাকিম আৰু ৰাস্তা ঘাটৰ কথানো কি ক'ম কিমানেই যে বেয়া আৰু আপোনালোকৰ মানে কিছুমান কথা ওলাই যায় ক'লেও কয় এইবিলাক আঁচনিৰ কথা যে কৈ থাকে কিমানে আঁচনি পাইছে আৰু যাৰ লগত বিজেপি কিছুমানৰ বেছি মিতিৰালি তেওঁলোককহে আঁচনিবিলাক দিছে আৰু সকলোকে কিন্তু আঁচনি অন্তৰ্ভুক্ত কৰা নাই সেইকাৰণে কৈছোঁ উপদেশতকৈ আৰ্হি ভাল আপোনালোকে যিবিলাক উপদেশ দিয়ে সেইবিলাক যদি নিজে কাৰ্যকৰী কৰি আগত দেখালে হয় তেতিয়াহ'লে আমিও সেইবিলাক কথা মানিলোঁ হয় আৰু সদশেষত আৰু এটা কথা কওঁ কাৰণ গুৱাহাটী মানুহবিলাকৰ কিছুমানৰ চাকৰি বাকৰি নাই প্ৰায়খিনি ট্ৰাইবেল এৰিয়া মানুহ আছে আৰু তেওঁলোকে ভাড়া ঘৰ দি পেলাই চলি আছে আৰু আজিকালি তেওঁলোক সচেতন মই যিটো এৰিয়াত আছোঁ সেই এৰিয়া মানুহবিলাক একদম সচেতন ইয়াত তেনেকুৱা হেৰি হোৱা নাই হৈছে নোহোৱা বুলি কোৱা নাই কিন্তু আমাৰ ওচৰত নহয় আঁতৰত হৈছে যিবিলাক নেকি মানে ভাড়াতীয়া মালিকবিলাক নাথাকি পেলাই কি কৰে ঘৰবিলাক ভাড়া দিয়ে সেই তেনেকুৱাবিলাকক মানে মালিকবিহীন ঘৰবিলাকত 2 নম্বৰী কামটো বেছি চলে আৰু কিছুমান মালিকৰ লগত তেওঁলোকে মানে হেৰি কৰে কথা বতৰা পাতি লয় সেইদিনাখন আপোনালোকে দেখিছিলে নহয় কোনোবা সাংবাদিক এটাও হওক আৰু লজে নেকি লজৰ মালিক এটাকো কেনেকৈ ধৰিছিলে গতিকে এইবিলাক 2 নম্বৰী কাম আৰু 15 আগষ্ট পতাকা উত্তোলন কৰিবলৈ গৈ এইবিলাক কথা বাৰু আলোচনা কৰেনে কেব চালকসকলক তেনেকুৱা কৰিলে ইতিমধ্যে মই আগৰ এটা কালি পৰহি ভিডিঅ' দিয়ে আছোঁ তেনেকুৱা গতিকে এইবিলাক মানে কথা ক'লে ভাল নালাগে বিশেষতে মামাৰ কথা যদি কিবা এটা শুনিব পাৰি অশোক সিংঘালৰ কথা আমি শুনিব নোৱাৰোঁ কাৰণ কিয় জানো দেখিব নোৱাৰোঁ দেখোন কিবা এটা ক'বলৈ গৈ পেলাই কিবা এটা কৈ দিয়ে আৰু এটা কওঁ দেই সচলত যেতিয়া অশোক সিংঘাল আহিছিলে আমাৰ মাইকী মানুহখিনিয়ে মানে কি হৈছিলে ধৰ্ণাস্থলীত আছিলে আৰু 15 আগষ্টত আপোনালোকে হয়তো নিউজবিলাকত দেখিছে মই সেইটো ভিডিঅ' বনোৱা নাই বাৰু নবনাও এতিয়া গ'ল আৰু হৈ গ'ল কালি 15 আগষ্টত যেনেকুৱাখিনি কৰিছিলে কালি নহয় পৰহি দেই যেনেকুৱাখিনি কৰিছিলে সেই মহিলাসকলে কিন্তু অশোক সিংঘালক যেতিয়া উচ্ছেদ কৰিছিলে ভাল খেদন দিছে আৰু তেতিয়াৰ পৰা ইয়াত এতিয়া সেইটো কাৰণে আচলতে চাগে তেওঁ হেলিকপ্টাৰত উঠি পেলাই বানপানী হ'লে ফুটা চায় ক'ৰবাত বোলে ফুটা বন্ধ হৈ আছে ফুটা মানে ক'ৰবাত বন্ধ হৈ থাকে বুলি সেই তেওঁ মানে সেইখন হেলিকপ্টাৰখনত ঘূৰি চায় আৰু বৰষুণ হোৱাৰ লগে লগে কি দেখিব হেলিকপ্টাৰ
ঘূৰা মানে ধৰক বৰষুণ হৈ গ'ল তাৰ পিছ মুহূৰ্ততে একদম হেলিকপ্টাৰ ঘূৰি থাকে আৰু গম পাইছে নাই হেলিকপ্টাৰ ঘূৰি থাকে একদম তলেদি সেয়া মানে ফুটা চাই সেয়াহে মানে দম নাই তলেদি আহিবলৈ মানুহে যে ধৰিব সেইকাৰণে তেওঁ ওপৰে ওপৰে যায় আৰু সেইজনেই আকৌ উপদেশ দিবলৈ আহিছে কি বোলে চিংৰা খাই 3 কিলোমিটাৰ খোজ কাঢ়িব পাৰে গাহৰি মাংস নেখাব ফিট আপেলু হ'ব তুমি আছা নহয় তুমি যে ইমান টকা পইচা হেৰি কৰি থৈছা মানে হুৱে বাৱে যে ঘটি থৈছা তুমি কাবাক দুখীয়া মানুহক তেনেকুৱা ফিটা পালি হলে হেৰি কৰিবা সহায় কৰিবা তেতিয়াহে কওঁ এনে ফুলজাৰি মৰা কিছুমান কথা কিয় কৈ থাকে মামাক দেখি পেলাই মানে ফুটত ফুট উঠি পেলাই মানে সেইখন আং বাং কিবা কিবি চিঞৰি থাকে গতিকে আপোনালোককনো আৰু কিমান কি কম এইখিনিয়ে আছিলে কথা আৰু শেষত কওঁ বেঙৰ কথাত বাৰিষা নহয় গতিকে আপোনালোকৰ কথা মতেও কোনো নচলে হা কোনো নচলে তেওঁলোকে যাক ভাড়া দিব বা যি খাবলৈ মন যায় আমি হলেও তেনেকেই কৰিম কাবাক ভাড়া দিবলৈ মন গ'লেও আমাৰ নিজৰ ইচ্ছামতে থানাৰ লগত আমি যোগাযোগ কৰিম কি প্ৰচেছ আছে সেইবিলাক কৰি পেলাইহে ভাড়াটো মানুহে দিয়ে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সদৌ শেষত কওঁ মানে মামাই যে ক'লে ভাড়াতীয়া যাকে তাকে দিব নালাগে সেইটো একেবাৰে নুই কৰিবও নোৱাৰি কাৰণ 2 নম্বৰী কামবিলাক বহুত চলি থকা কাৰণে হয়তো মামাই এইটো ডিচিশ্যন লৈছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই